মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে সুপ্ৰভাত জনাই এটা নতুন দিনৰ নতুন ভিডিঅ' মই আৰম্ভ কৰিবলৈ লৈছোঁ। আজি মই শংকৰদেৱ শিশু নিকেতনৰ কিছু সংখ্যক ছাত্ৰৰ অনুৰোধ মৰ্মে বিজ্ঞানৰ তৃতীয় শ্ৰেণীৰ বিজ্ঞানৰ এটা পাঠ আমাৰ পৰিৱেশ এই পাঠটো তোমালোকক প্ৰশ্নোত্তৰ দিবলৈ লৈছোঁ আৰু কথাখিনি অলপমান মই বুজাই দিম। তোমালোকে আশা কৰোঁ আটাই মন দি শুনিবা আৰু বুজিবলৈ চেষ্টা কৰিবা। মই আকৌ কৈছোঁ, বিশেষ কিছু সংখ্যক ছাত্ৰৰ অনুৰোধ মৰ্মে মই তোমালোকৰ তৃতীয় শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ এটা পাঠ দিবলৈ লৈছোঁ। সৰু পাঠ, এটা ভিডিঅ'তে শেষ হ'ব। পাঠটোৰ নাম হৈছে আমাৰ পৰিৱেশ, শ্ৰেণী তৃতীয়, শংকৰদেৱ শিশু নিকেতন। এই পাঠটো মই চালোঁ, ইয়াত তোমালোকৰ বেছি প্ৰশ্ন নাই, তথাপি মই এটা অতিৰিক্ত প্ৰশ্ন আহিব বুলি মোৰ মনে কৈছে, সুধিব পাৰে বুলি মনে কৈছে। গতিকে তোমালোকৰ পৰীক্ষাৰ বাবে মই সেই প্ৰশ্নটো এইখিনি প্ৰশ্নৰ লগত অনুশীলনৰ প্ৰশ্নখিনিৰ লগতে তোমালোকক কৈ যাম, তোমালোকে মন কৰিবা। আৰু দ্বিতীয় কথা হ'ল, এতিয়া মই তোমালোকৰ পৰীক্ষাৰ যিহেতু একেবাৰে ওচৰ, গতিকে মই হয়তো কেতিয়াবা আগবেলাও পাঠ দিব পাৰোঁ। সাধাৰণতে মই পাঠবোৰ সন্ধিয়া দিওঁ, কিন্তু এতিয়া মই সময়ৰ যিহেতু নাটনি, তোমালোকে দেৰিকৈ ক'লা মোক বিজ্ঞানৰ পাঠ আৰু অংকৰ পাঠ দিবলৈ। যিখিনি তাৰ ভিতৰত পাৰোঁ মোৰ সময়ে কোলাই, সেইমতে মই দিবলৈ চেষ্টা কৰিম। এতিয়া আহাচোন, সময় নষ্ট নকৰি আমি আমাৰ কামলৈ যাওঁ। আমাৰ পৰিৱেশ, প্ৰথম প্ৰশ্নটো দিছে, পৰিৱেশত কি কি বস্তু থাকে তাৰে এখন তালিকা কৰা। তালিকা মানে লিষ্ট, ইংৰাজীত আমি লিষ্ট বুলি কওঁ নহয় জানো। লিষ্ট এখন বনাবলৈ কৈছে। আমাৰ পৰিৱেশত আমি কি কি বস্তু দেখোঁ। পৰিৱেশ মানে হৈছে আমাৰ চৌপাশটো। এতিয়া আমিনো কি কি বস্তু দেখোঁ আমি চাওঁচোন আহা। আমি আমাৰ পৰিৱেশত প্ৰথমতে মানুহ দেখোঁ, জীৱ জন্তু দেখোঁ, চৰাই চিৰিকটি দেখোঁ, গছ গছনি দেখোঁ, ঘৰ দুৱাৰ দেখোঁ, পানী দেখোঁ, মাটি দেখোঁ, শিল দেখোঁ, জোন, বেলি ইত্যাদি, নহয় জানো। তোমালোকৰ 10টা বস্তুৰ নাম লিখিলেই যথেষ্ট হ'ব। সেই মই 10টাৰে নাম লিখি দিছোঁ। তোমালোকৰ চৌপাশে দেখা বস্তুসমূহৰ ভিতৰত প্ৰধানতঃ এই 10টাৰ নাম তোমালোকে জানি থোৱা। দ্বিতীয় প্ৰশ্নটো হৈছে, পৰিৱেশৰ ভাগ কেইটা আৰু কি কি? উত্তৰটো হ'ব, পৰিৱেশৰ ভাগ দুটা, সেইকেইটা হৈছে জৈৱিক পৰিৱেশ আৰু অজৈৱিক পৰিৱেশ। আকৌ কৈছোঁ, পৰিৱেশৰ ভাগ দুটা, জৈৱিক আৰু অজৈৱিক। জৈৱিক কোনবোৰক কয়? যিবোৰৰ জীৱ থাকে, যিবোৰে লৰচৰ কৰিব পাৰে। আৰু অজৈৱিক সেইবোৰ বস্তু যিবোৰ নিজে লৰচৰ কৰিব নোৱাৰে। এতিয়া তৃতীয় প্ৰশ্নটো চোৱা, জীৱবোৰক কি কি ভাগত ভগোৱা হৈছে? এতিয়া উত্তৰ হ'ব, পৰিৱেশত থকা জীৱবোৰক দুটা ভাগত ভগোৱা হৈছে, উদ্ভিদ আৰু প্ৰাণী। পৰিৱেশত থকা জীৱবোৰক কি কি ভাগত ভাগ কৰা হৈছে? উদ্ভিদ আৰু প্ৰাণী দুটা ভাগত ভাগ কৰা হৈছে। উদ্ভিদক তোমালোকে হয়তো ক'ব পাৰা, উদ্ভিদৰ প্ৰাণ নাই, কিয় জীৱ বুলি কৈছে। উদ্ভিদো ডাঙৰ হয় আৰু জীৱও ডাঙৰ হয়। গতিকে উদ্ভিদক জীৱৰ শাৰীত ধৰা হৈছে। দুই ধৰণৰ জীৱ, উদ্ভিদ আৰু প্ৰাণী। তাৰপিছৰ প্ৰশ্নটো আহিলে, শুদ্ধৰ উত্তৰত শুদ্ধ চিন দিয়া। ইয়াত তোমালোকক বাক্য দি দিছে কিতাপত। বায়ু ক, বায়ু জৈৱিক অজৈৱিক পদাৰ্থ। বায়ু মানে বতাহ, নহয় জানো।
ই জৈৱিক নে অজৈৱিক? ই অজৈৱিক পদাৰ্থ। দ্বিতীয়টো হৈছে মানুহ পৰিৱেশৰ ভিতৰুৱা নহয় নে হয়? মানুহ পৰিৱেশৰ ভিতৰুৱা হয়, পৰিৱেশৰ বস্তু মানুহ, গতিকে পৰিৱেশৰ ভিতৰুৱা হয় বুলি ক'ব লাগিব আমি। গটো চোৱা, মাটি জীৱ নে জড় পদাৰ্থ? মাটি জড় পদাৰ্থ। মাটি গ'লেওতো নিজে লৰচৰ হ'ব নোৱাৰে, বৰঞ্চ মাটি জড় পদাৰ্থ, ই লৰচৰ কৰিব নোৱাৰে, ই বাঢ়িব নোৱাৰে, নহয় জানো? তাৰপিছত ঘৰটো চোৱা, গছ গছনিয়ে নিজে খাদ্য প্ৰস্তুত কৰে নকৰে? গছ গছনি অৰ্থাৎ উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। তোমালোকে ডাঙৰ হ'লে পঢ়িবলৈ পাবা, সূৰ্যৰ ৰশ্মি আৰু বায়ুত থকা কাৰ্বন ডাই অক্সাইড গেছ আৰু পানী, এই তিনিটা বস্তুৱে কি কৰে? গছ গছনিয়ে এই তিনিটা বস্তুৰ সহায়ত নিজৰ খাদ্য প্ৰস্তুত কৰে। আৰু গছ গছনি কোনটো অংশ কৰে জানা? গছ গছনিৰ পাতে এই কাম কৰে, অৰ্থাৎ পাতে গছজোপাৰ কাৰণে খাদ্য বনায়। যেনেকৈ তোমাৰ মায়ে তোমাৰ ঘৰৰ প্ৰত্যেক মানুহৰ কাৰণে খাদ্য বনায়, ঠিক তেনেদৰে গছ গছনিৰ পাতে গোটেই গছডালৰ কাৰণে খাদ্য বনায়। তাৰপিছত প্ৰাণীয়ে নিজে খাদ্য প্ৰস্তুত কৰে নে নকৰে? প্ৰাণীয়ে নিজে খাদ্য প্ৰস্তুত নকৰে। প্ৰাণীয়ে কি কৰে? উদ্ভিদৰ পৰা খাদ্য লয়। উদাহৰণস্বৰূপে মানুহে খাদ্য বনাই হয়, কিন্তু খাদ্য বনাবলৈ মানুহক কি লাগে? কিছুমান প্ৰকৃতিৰ পৰা পোৱা বস্তু লাগে। চাউল লাগিল, দালি লাগিল, শাক পাত লাগিল বা ফল মূল লাগিল, এই গোটেইবোৰ ক'ৰ পৰা পাওঁ আমি? উদ্ভিদে দিয়ে আমাক। গতিকে সেইকাৰণে আমি ক'ম প্ৰাণীয়ে নিজে খাদ্য প্ৰস্তুত নকৰে। যদিও মায়ে ভাত বনায়, তথাপিতো তোমালোকে এইটো নকৰে বুলিয়ে লিখিব লাগিব, কাৰণ প্ৰাণীয়ে নিজে কৰিব নোৱাৰে উদ্ভিদে কৰা দি। প্ৰাণীয়ে প্ৰকৃতিৰ পৰা বস্তু সংগ্ৰহ কৰি সেই বস্তুৰ সহায়ত নিজৰ খাদ্য তৈয়াৰ কৰে, বুজিলা? তাৰপিছত প্ৰথম চাওক, গছ গছনি কম হ'লে বৰষুণ কমকৈ হয়। কোনটো হয়? বেছিকৈ হয় নে কমকৈ হয়? গছ গছনি কম হ'লে বৰষুণ কমে। গছে বৰষুণ হোৱাত সহায় কৰে। সেইকাৰণে প্ৰায়ে কোৱা হয় গছ গছনি কাটি খাস্তাং কৰিলে ক'ৰ পৰা বৰষুণ দিব? তাৰমানে গছ গছনি যিমানে বেছি হ'ব, বৰষুণ সিমানে বেছি হ'ব। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো চোৱা, জীৱ আৰু জড় পদাৰ্থ প্ৰত্যেকটোৰে 5টাকৈ উদাহৰণ দিয়া। জীৱৰ উদাহৰণ হৈছে মানুহ, জীৱ জন্তু, পোক পৰুৱা, চৰাই, গছ। গছক জীৱ বুলি এইকাৰণেই ধৰা হয়, গছ বৃদ্ধি হয়, গছে বাঢ়ে। মানুহে যেনেকৈ সৰুৰ পৰা ডাঙৰ হয়, গছো তেনেকৈ সৰুৰ পৰা ডাঙৰ হয়। গছে নিজৰ আহাৰ প্ৰস্তুত কৰিব পাৰে, গতিকে গছক জীৱৰ ভিতৰত ধৰা হয়। জড় পদাৰ্থৰ ভিতৰত কি হ'ল? বায়ু, পানী, মাটি, শিল, জোন আৰু বেলি। এই 5টা লিখিলেই হৈ যাব। আৰু আছে পৃথিৱীত জড় পদাৰ্থ। আমি কি ক'লোঁ? বায়ু, পানী, মাটি, শিল, জোন, বেলি। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো চোৱা, পানীত ফুলা 3বিধ ফুলৰ নাম লিখা। আমি ফুল পানীত দেখিছানে কেতিয়াবা? তোমালোকে পানীত ফুলা ফুল পুখুৰী চুখুৰী পাৰেদি পাৰ হৈ যাওঁতে, লেকৰ এইফালে যাওঁতে কেতিয়াবা পদুম ফুল দেখিছানে? পদুম ফুল সদায় পানীত হয়। আৰু পদুমতকৈ সৰু এবিধ ফুল আছে, পদুমৰ নিচিনাই, সেইটো ফুলক কয় ভেট ফুল। আৰু পানীত আৰু এবিধ গছ হয়, সেউজীয়া গছ, তাত বেঙুনীয়া বৰ ধুনীয়া ফুল ফুলে, সেইটো হৈছে মেটেকা। গতিকে পানীত ফুলা 3বিধ ফুল বুলি ক'লে তোমালোকে পদুম ফুল, ভেট ফুল আৰু মেটেকা ফুলৰ নাম ল'ব লাগিব।
ইয়াৰ পিছত আহিলে উদ্ভিদ আৰু প্ৰাণীৰ মাজত পাৰ্থক্য কি উদ্ভিদ আৰু প্ৰাণীৰ মাজতনো কি বেলেগ পাৰ্থক্য মানে কি বেলেগ 1 নম্বৰ পইণ্টটো হৈছে মই দুটা কথা ক'ম প্ৰথম কথাটো হ'ল উদ্ভিদে নিজৰ খাদ্য নিজে তৈয়াৰ কৰি ল'ব পাৰে কিন্তু প্ৰাণীয়ে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল যেটো মই ইতিমধ্যে তোমালোকক ক'লো যে উদ্ভিদে বায়ুত থকা কাৰ্বন ডাই অক্সাইড সূৰ্যৰ ৰশ্মি আৰু তলৰ পৰা মাটিৰ ভিতৰৰ পৰা শুহি অনা পানী এই তিনিটা বস্তু মিলি উদ্ভিদৰ পাতত উদ্ভিদে খাদ্য প্ৰস্তুত কৰে পাতবিলাকে কৰে তাৰপিছত উদ্ভিদৰ যে গাগছডাল থাকে ডাল পাতবোৰ থাকে সেইবোৰেদি এই খাদ্যটো গোটেই গছডালত ইফালৰ পৰা সিফাললৈ উঠি আহে কিন্তু মানুহে কি কৰে খাদ্য প্ৰস্তুত কৰিবলৈ হ'লে চাউল লাগিল দাইল লাগিল শাক পাচলি লাগিল এই গোটেই বস্তুবোৰ ক'ৰ পৰা পাওঁ আমি উদ্ভিদৰ ওপৰত উদ্ভিদে দিয়ে আমাক ধানৰ গছডাল নহ'লে ক'ৰ পৰা ধান পাবা ধান নহ'লে ক'ৰ পৰা চাউল পাবা তেনেকৈ দাইলৰ গছডাল নহ'লে দাইল ক'ৰ পৰা পাবা ঠিক তেনেদৰে শাক পাচলি গছ নগজিলে শাক পাচলি ক'ৰ পৰা পাবা গতিকে সেইকাৰণে কৈছে প্ৰাণীয়ে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিব লাগে অৰ্থাৎ উদ্ভিদৰ পৰা ল'ব লাগে দ্বিতীয় পইণ্টটো হৈছে উদ্ভিদে নিজে লৰচৰ কৰিব নোৱাৰে উদ্ভিদে নিজে লৰচৰ কৰিব নোৱাৰে যেতিয়া বতাহ বলে তেতিয়া গছবোৰ অলপ লৰচৰ কৰে কিন্তু সেইটো এটা শক্তি নহয় জানো বেলেগ শক্তি এটাই তাক লৰাই দিয়ে কাৰণে সি লৰে কিন্তু প্ৰাণীয়ে লৰচৰ কৰি এঠাইৰ পৰা ইঠাইলৈ যাব পাৰে প্ৰাণী মানে চব পোক পৰুৱা তাৰপিছত ডাঙৰ ডাঙৰ গৰু গাই কুকুৰ মানুহ এই সকলোবোৰ প্ৰাণীত পৰে গতিকে প্ৰাণীবিলাকে কি কৰিব পাৰে এঠাইৰ পৰা এঠাইলৈ নিজে নিজে যাব পাৰে এই পাঠটোৰ প্ৰশ্নোত্তৰ কিতাপত দিয়া আৰু মই মোৰ নিজৰ পৰা এটা প্ৰশ্ন তোমালোকক দি দিছোঁ উত্তৰ সেয়া তোমালোকে বুজি পালা এতিয়া ইয়াতে তোমালোকে এটা কথা মন কৰিবা ইয়াত যে আমি কি শিকিলোঁ বুলি কেইটামান পইণ্ট আছে পেজ নম্বৰ 4 এই আমি কি শিকিলোঁতো তোমালোকে মনত ৰাখিব বাক্যকেইটা কাৰণ কেতিয়াবা ইয়াৰ পৰা খালী ঠাই পূৰা কৰিবলৈ দিব পাৰে তাৰপিছত তোমালোকে এই পাঠটো যদিও মই প্ৰশ্ন উত্তৰ কৰি দিছোঁ এই পাঠটো ভালদৰে পঢ়িবা যিমানেই প্ৰশ্ন উত্তৰ নপঢ়া পাঠবোৰ তোমালোকে সম্পূৰ্ণকৈ পঢ়িবলৈ চেষ্টা কৰিবা এতিয়াহ'লে এই পাঠটো আমাৰ পৰিৱেশটো ইমানতে এৰিছোঁ আমি সৰু পাঠ খুব সহজ তোমালোকে পাৰিবা আৰু মই এতিয়া ৰাতিপুৱা ভাগতে এইটো দি দিম যাক যাক লাগে তোমালোকে শিকিবা যিসকলে আকৌ এবাৰ ভালকৈ বুজিব খোজা বুজিব পাৰিবা নহয় জানো তেতিয়াহ'লে এৰিছোঁ আৰু তোমালোকৰ পাঠটো ভাল লাগিলে তোমালোকৰ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কমেণ্টটো দিবা দেই ভাল লাগিল বেয়া লাগিল তেতিয়াহে মই তোমালোকৰ কাৰণে কাম কৰিবলৈ অকণমান প্ৰেৰণা পাওঁ নহয় জানো নহ'লে একো নক'লে মন নাযাব নহয় তোমালোকে বুজিছা নাই বুজা মই গমেই নাপাম ঠিক আছে এৰিছোঁ নহ'লে